নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে। ICICI বেংকৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰটো কেনে ধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু ICICI বেংকৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে, এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ICICI বেংকৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুখিনি পোষ্ট মুকলি হৈছে। ফ্ৰেচাৰ্ছৰ জব হৈ আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ এটা অভাৰভিউ দিয়া আছে। ICICI বেংকৰ ৰিক্ৰুটমেণ্ট 2025ৰ এটা অভাৰভিউ দিয়া আছে। ভেকেঞ্চিটো আহিছে ICICI বেংক জব ভেকেঞ্চি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ICICI বেংক। ইয়াতে আপোনালোকৰ পোষ্ট নেমটো হৈছে এছিষ্টেণ্ট অফিচাৰ, HR মেনেজাৰ, ব্ৰাঞ্চ চেলছ মেনেজাৰ, একাউণ্ট মেনেজাৰ, ৰিলেশ্যনশ্বিপ মেনেজাৰ, ব্ৰাঞ্চ ক্ৰেডিট মেনেজাৰ, চিনিয়ৰ অফিচাৰ, চেলছ ৰিলেশ্যনশ্বিপ প্ৰবেণ্ডাৰী অফিচাৰ, ইঞ্জিনিয়াৰ, হেল্পাৰ এণ্ড বিভিন্ন ধৰণৰ পোষ্ট দেখিবলৈ পাব। ইয়াতে টোটেল পোষ্ট আপোনালোকে 10,000+ পোষ্ট দেখিবলৈ পাব। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে, ভাৰতৰ সকলো পুৰুষ মহিলাই এই পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ICICI বেংকৰ এটা চেলাৰী ডিটেইলছ দিয়া আছে। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে, আপুনি চেলাৰীসমূহ 23,000 পৰা আৰম্ভ কৰি 75,000লৈকে আপুনি দৰমহাসমূহ লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপোনালোকে ইয়াত 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব। মেক্সিমাম বয়স ইয়াত কোনো ধৰণৰ লিমিট দিয়া নাই। আপুনি 40-45 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। সিলেকশ্যন প্ৰচিডিউৰটো ইয়াতে আপোনাৰ ডাইৰেক্ট সিলেকশ্যন হ'ব। ইয়াতে কোনো ধৰণৰ এক্সাম নহয়, আপুনি নো এক্সাম, ডাইৰেক্ট সিলেকশ্যন হ'ব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু আপুনি দেখিবলৈ পাইছে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰিলে আপুনি এই পদসমূহত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, লগতে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ লাগিব। ইয়াতে হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদিহে আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইট আৰু আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ষ্টাৰ্টিং ডেটটো অলৰেডি আপোনালোকৰ ষ্টাৰ্ট হৈ গৈছে। আপোনালোকৰ বৰ্তমান আবেদন প্ৰক্ৰিয়াটো চলি আছে। যদি আপুনি আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।